ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ একত্ৰীকৰণ অখিল গগৈৰ প্ৰস্তাৱ নস্বাত এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈ জাতীয়তাবাদ মানে 2G আৰু 3G নহয় জাতীয়তাবাদ কেৱল দুটা দল কেন্দ্ৰিক নহয় উজনি অসম আৰু গগৈৰ মাজতে সীমাবদ্ধ নহয় অসমৰ জাতীয়তাবাদ দুয়োটা দলৰ একত্ৰীকৰণ সন্দৰ্ভত চলা চৰ্চাক নচ্ছাত কৰি স্পষ্ট মত লুৰিণজ্যোতি গগৈ মৰাণৰ কোকোহাট সাংবাদিকৰ আগতে মন্তব্য কৰে লুৰিণজ্যোতি গগৈ ইয়াৰ বিপৰীতে সকলো জাতি জনগোষ্ঠীক লৈ আৰু পৃথক পৃথক পৰিচয় অক্ষুণ্ণ ৰাখি জাতীয়তাবাদ গঢ়াতে বিশ্বাসী লুৰিণজ্যোতি গগৈ আমাৰ মূল কথাটো কি আমি সকলো জাতি জনগোষ্ঠীক লৈ আমি জাতীয়তাবাদটো গঢ়িব খোজো তাৰ কাৰণে আমি দুটা দল কেন্দ্ৰিক কথা নহয় সকলো দল সংগঠনক যদি একেলগে একত্ৰিত হৈ সামিল হ'ব পাৰে তাতহে আমাৰ লাভ আছে জাতীয়তাবাদৰ পৰিসৰটো উজনি অসম আৰু গগৈৰ মাজত সীমাবদ্ধ কৰি ৰাখিব বিচাৰে নি আপোনালোকে জাতীয়তাবাদৰ ভেটি সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সকলো দল সংগঠন সকলোকে একত্ৰিত কৰিব খুজিছোঁ এইটো আমাৰ দৃষ্টিভংগীটো বহল অজিত ভূঞা ডাঙৰীয়া যিটো ইনিচিয়েটিভ সেইটো মই ভাবোঁ যে মোৰ ডেমক্ৰেটিক মোৰ চাইণ্টিফিক মানে অখিল গগৈয়ে যিটো কথা কৈ আছে সেইটো আপুনি নচ্ছাত কৰে নেকি তেওঁলোকেতো আপোনালোকৰ ৰাইজৰ দল নাই সেইটো কথা কৈ আছে সকলোৱে নিজৰ আদৰ্শ আইডেণ্টিটি বিসৰ্জন দিব পাৰিব জানো পাৰিবনে নোৱাৰে যদি পাৰিবতো বহুত আলোচনাৰ প্ৰয়োজনীয়তা আছে কেতিয়া হয় কি হ'ব ফৰ্মুলা পাতিব লাগিব সব ফৰ্মুলা যিটো হ'ব এইটো ইম্প'জ কোনেও কৰিব নোৱাৰে জোৰ কৰিব নোৱাৰিব কথা বতৰা পাতিব লাগিব কথা বতৰা পাতি চাব লাগিব কোনটো ভাল কোনটো বেছি গুৰুত্বপূৰ্ণ কোনটো কৰিলে সকলোকে ল'ব পাৰিম জাতীয়তাবাদ মানে 3G আৰু 2G নহয় জাতীয়তাবাদ মানে ইয়াত বহুত সোণোৱাল কছাৰীসকল মিচিং ৰাভা দেউৰী তিৱা বড়ো সকলোকে ল'ব লাগিব সকলোকে ল'বৰ কাৰণে আমাৰ ফৰ্মুলাটো কি এইটোহে মই ভাবোঁ আজিৰ সময়ত প্ৰাসংগিক কথা অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ আন জাতি জনগোষ্ঠীৰ যিবোৰ তেওঁলোকৰ আঞ্চলিকতাবাদী সত্তা তেওঁলোককো ল'ব লাগিব তেওঁলোকক নোলোৱাকৈ কোনোবা এটা বা দুটা দলে জাতীয়তাবাদটো ধৰি ৰাখিব নোৱাৰে তেওঁলোকো আছে অসম জাতীয় দল অসম তেওঁলোকৰো পৰিসৰ বেছি নহ'ব পাৰে বা সাংগঠনিক সম্প্ৰসাৰণ বহুত নহ'ব পাৰে কিন্তু আইডেণ্টিটি তেওঁলোকৰোতো এজন MP আছে গতিকে তেওঁলোকৰ চিন্তাটোকো আমি শ্ৰদ্ধা দিব লাগিব জাতীয়তাবাদ মানেতো অকল গগৈৰ ওপৰত নিৰ্ভৰ কৰি জাতীয়তাবাদ নহয় সকলো জাতি জনগোষ্ঠী ভাষা ভাষী সকলো পৰ্যায়ৰ পাহাৰ ভৈয়াম সকলোকে লৈ আমি জাতীয়তাবাদৰ ভেটি তৈয়াৰ কৰিব লাগিব দুটা দলৰ দল কেন্দ্ৰিক গোটেই কথাটো নহয় আমি পুনৰ জনাইছো যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ একত্ৰীকৰণৰ অখিল গগৈৰ যি প্ৰস্তাৱ সেই প্ৰস্তাৱ নস্বাত কৰিছে এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ইতিমধ্যে লুৰিণজ্যোতি গগৈ কৈছে যে জাতীয়তাবাদ মানে 2G বা 3G নহয় জাতীয়তাবাদ কেৱল দুটা দল কেন্দ্ৰিক নহয় উজনি অসম আৰু গগৈৰ মাজতে সীমাবদ্ধ নহয় অসমৰ জাতীয়তাবাদ দুয়োটা দলৰ একত্ৰীকৰণ সন্দৰ্ভত চলা চৰ্চাক নচ্ছাত কৰি স্পষ্ট মত প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈ মৰাণৰ কোকোহাট সাংবাদিকৰ আগত এই মন্তব্য কৰে লুৰিণজ্যোতি গগৈ ইয়াৰ বিপৰীতে সকলো জাতি জনগোষ্ঠীক লৈ আৰু পৃথক পৃথক পৰিচয় অক্ষুণ্ণ ৰাখি জাতীয়তাবাদ গঢ়াতে বিশ্বাসী লুৰিণজ্যোতি গগৈ ইফালে ইয়াৰ পূৰ্বে যোৱা বুধবাৰে এখন সংবাদমেলত দুয়োটা দলৰ একত্ৰীকৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল অখিল গগৈ এই সন্দৰ্ভত জিলা পৰ্যায়ৰ পৰা কেন্দ্ৰীয় পৰ্যায়লৈকে আলোচনা চলিছে বুলিও দাবী কৰিছিল অখিল গগৈ